নমস্কাৰ বন্ধুসকল, আপোনালোকৰ গেছৰ চিলিণ্ডাৰৰ পইচা আপোনালোকৰ বেংকৰ একাউণ্টত সোমাইছে নে নাই, কেনেদৰে বেংকলৈ নোযোৱাকৈ ঘৰতে বহি বহি চাব পাৰিব, তাৰ বিষয়ে মই আজি এইটো ভিডিঅ'ত সকলোবোৰ ক'ম। গতিকে ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তাৰ বাবে প্ৰথমে আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অন কৰি ল'ব আৰু তাৰ চাৰ্চ বাৰত লিখিব mylpg.in। এনেদৰে লিখি চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকৰ মাজলৈ এনেদৰে এখন এণ্টাৰপ্ৰাইজ খোল খাব। ইয়াত প্ৰথম অপশ্যনটোত mylpg.in ত ক্লিক কৰি দিব। তাৰপিছত এনেদৰে পেজটো খোল খাই যাব। তাৰপিছত আপুনি যিটো চিলিণ্ডাৰ আছে আপোনাৰ ঘৰত, ইণ্ডিয়ান, HP বা ভাৰত, মই HP গেছৰ চিলিণ্ডাৰত দেখুৱাই দিছোঁ কেনেদৰে চাব। চিলিণ্ডাৰটোত ক্লিক কৰি দিলে হ'ব। চিলিণ্ডাৰটোত ক্লিক কৰি আপুনি একদম তললৈ যাব। বাওঁফালে থকা ডিস্কখনৰ একদম তললৈ যাব। একদম তলৰটোত ক্লিক কৰি দিব। তাৰপিছত এনেদৰে আপোনালোকক দেখুৱাব যে আপোনাৰ গেছৰ যিটো LPG ID হয় সেইটো বহুৱাই চাব পাৰিব, নহ'লে আপোনালোকৰ বেংক ডিটেইলছখিনি বহুৱাই দিলেও চাব পাৰিব, নহ'লে আপোনাৰ ভেৰিফিকেশ্যন মোবাইল নম্বৰটো থাকিলেও এই পইচাটো সোমাইছে নে চাব পাৰিব।